মই কান্দিব বিচৰা নাই, মই দুখৰ চকু পানী নহয়, মোৰ খং উঠিছে আচলতে বহুত। কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেচবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো। তো কালি বন্ধু বান্ধৱীসকল, জানিব পোৱা মতে কণ্ঠশিল্পী নীলাভনীতা বৰ্তমান বহুত ডাঙৰ এটা বিপদত সোমাই পৰিছে। আচলতে পংখী সন্দিকৈৰ যিটো হত্যাকাণ্ড আছিলে, সেই হত্যাকাণ্ডৰ লগত জড়িত হৈছে হেনো নীলাভনীতা, কণ্ঠশিল্পী নীলাভনীতা। আচলতে চাওঁ আহকচোন কি হৈছে। আচলতে তেওঁ নীলাভনীতাই তেওঁ নিজে লাইভ আহি কৈছে আচলতে কথাখিনি। তো এতিয়া আমি আহক বোলক শুনোচোন তেওঁ কি ক'লে। তো কালি মোৰ অনুষ্ঠান আছিলে জাগিৰোডত। জাগিৰোডৰ পৰা ঘূৰি আহোঁতে মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে, য'ত সেই পোষ্টটোত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যিহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে, সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি সাঙুৰি কথা কৈ থকা হৈছে। আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছো। কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি। আৰু মই কমেণ্টখিনিও পঢ়িছো। বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ। প্ৰথম কথা, সেই ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ যোনখন মুখ, যোনে প্ৰফাইলটো মই পাব্লিক কৰি থৈছো সকলোৰে আগত, মোৰ যোনখন মুখ সকলোৱে জানে। এবাৰ মিলাই চাবচোন, আওপুৰণি যুগৰ কেইটামান ফটো আনি, কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে? মই ইতিমধ্যেই আইনৰ সহায় লৈছো। মই সেইখিনি কাম কৰি থকাৰ কাৰণে যেতিয়ালৈকে আচলতে মই কোনোবাই এজনী ছোৱালী হেৰুৱাই মানে জুইত পৰি আছে বা জ্বলাজুই পৰি আছে, আৰু কোনোবাই এনেকৈ মজা লৈ আছে। মজা লোৱা বুলিয়ে ক'ব লাগিব, যিহেতুকে বিনা দুখত এনেকৈ সাঙুৰি লয় কাৰোবাক। সেই কামখিনি কৰা নাছিলোঁ। মই আচলতে ময়ো কালি ৰাতি মই 1:30 বজাত মই গৈছোঁ আৰু আজিও গৈছোঁ। যোনখিনি ফৰ্মেলিটি গোটেইখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছোঁ আপোনালোকৰ মাজত। এই ইণ্ডাষ্ট্ৰীৰ জনাই সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয়। মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি। মোক যদি কোনোবাই সোধে, যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো, সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি, মইতো কেতিয়াও নাপাওঁ বুলি নকওঁ। 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইমান এটা ডাঙৰ ইছ্যুত কেনেকে ইনভলভ কৰাব পাৰিলে আপোনালোকে? মই সেই মানুহজনৰ ডিটেইল উলিয়াইছো। মুকুল ফুকন, নিতাই পুখুৰীৰ, তেখেতৰ নাম্বাৰ সহ মই পাইছো। আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো। আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মুখ লৈ কিনে যিখিনি মন্তব্য কৰিছে, বেয়া মন্তব্য কৰিছে, প্ৰত্যেকৰে মই প্ৰিণ্ট আউট কৰি মই তাত ছাবমিট কৰিছো। মোক প্ৰথমতে ফিজিকেলি আপোনালোকে লগ পাই লওক। কিবা এটা কৰাৰ আগতে এনেকে মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই। আৰু মোৰ ঘৰত 3জনী ছোৱালী, মোৰ বাইদেউ 2গৰাকী। আমি জানো এগৰাকী ছোৱালীৰ কথা কেনেকে আমি বেছিকে বুজি পাওঁ নেকি। এখন ঘৰত 3জনী ছোৱালী আমি। তো শেষত মই এটাই কওঁ, পংখী সন্দিকৈৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁ বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম। প্ৰত্যেকে, অসমৰ প্ৰত্যেকজন সদস্যই, প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক। আপোনালোকে সেই হত্যাকাৰীজনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মোক যোনটো সাঙুৰি আনিছে, তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছো। মানহানি হৈছে মোৰ যিমানখিনি মই পাৰো। যিখিনিয়ে মোক কমেণ্ট কৰিছে বেয়াকৈ, মই তেওঁলোকৰ হৈ, ময়ো এগৰাকী সাধাৰণ মানুহ, মোৰো গাত লাগে। ময়ো মানসিকভাৱে মই ভাগি পৰিছো এইটো কথাত। কাৰণ 7 বছৰ আগততো মই জনা নাছিলো তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি।
মইতো গম পোৱা নাছিলো মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো তেখেতে বহুতো শিল্পীৰ লগত তেখেতে সেইখিনি কাম কৰি আছে গোটেইখিনি সবৰে সহযোগ আছে সেই বুলি আপুনি প্ৰত্যেকগৰাকী শিল্পীকে টানিব নেকি কওকচোন প্ৰত্যেকগৰাকী শিল্পীক টানিব নেকি আপোনালোকে মই আপোনালোকক দেখাই দিব বিচাৰিছো এয়া মই এজাহাৰ দাখিল কৰিছো তাত এয়া হৈছে স্ক্ৰীনশ্বট খিনি মই গোটেইখিনি ছচিয়েল মিডিয়াত যোনসকলে পোষ্ট কৰিছে মুকুল ফুকনে প্ৰথম পোষ্ট কৰিছিলে বহুত ভাল হৈছে এইখিনি মই এইখিনি তেওঁক দিছো আৰু মই কেইগৰাকীমান মহিলাৰ আৰু মানুহৰ মই স্ক্ৰীনশ্বট দিছো সকলোৰে ওপৰত মই কেছ কৰিবলৈ আচলতে বাধ্য এইখিনি আৰু বহুত আছে স্ক্ৰীনশ্বট বহুত আছে হয় বন্ধু বান্ধৱীসকল এতিয়া নীলাভনীতাই যিখিনি ক'লে সেইখিনি চাই লাগিছে যেন বিপদত নীলাভনীতা নহয় এতিয়া তেওঁক যোনে এনেকৈ সাঙুৰি লৈছিলে বেয়া এটা মানে মিছা এটা বদনামৰ মানহানি কৰিছিলে তেওঁলোকে এতিয়া মানে এটা বিপদত সোমাই পৰিছে কাৰণ তেওঁ সকলোৰে ওপৰত এটা আইনীগত ব্যৱস্থা লৈছে আৰু যোনে এনেকুৱা মানে অসভ্যালি কৰিছিল তেওঁৰ ওপৰতো লৈছে আৰু যোনে কমেণ্ট কৰিছিল একো আগপিছ নজনাকৈ নিজৰ মাইণ্ডছেট বোলা বস্তু নোহোৱাকৈ যোনে যি কয় তাতে মানে কমেণ্ট কৰি দিয়ে নিজৰ একো নাভাবাকৈ সেইবোৰৰ ওপৰতো লৈছে মানে বেছি ভাল হৈছে সেইটো আচলতে যে কমেণ্ট কৰা সকলকো লৈছে কাৰণ কমেণ্ট যিসকলে কৰে মানে এইবোৰ বেয়া নিগেটিভ যি কমেণ্ট কৰে একো আগপিছ নাজানে কেৱল ভাইৰাছ উঠোৱাৰ দৰে কেৱল লিখিহে যায় তো তেনেকুৱা বহুত আছে বহুত ক্ষেত্ৰতে কৰে তেনেকুৱা চ' ভালেই হৈছে সেইখিনি হৈছে এতিয়া ক'ব বিচাৰোঁ যে উচিত তদন্ত লাগে কণ্ঠশিল্পী নীলাভনীতাক যোনে এনেকুৱাকৈ মানে মিছাকৈ সাঙুৰি লৈছে মিছা এটা মানহানি বদনামৰ ওপৰত এটা দিছে তেওঁলোকৰ ওপৰতে উচিত সিদ্ধান্ত লাগে আৰু পংখী সন্দিকৈক যোনে হত্যা কৰিছে তেওঁৰ ওপৰতে ভালকৈ মানে উচিত তদন্ত হ'ব লাগে আৰু ইমান দেৰি হ'ল আজিলৈকে একো এটা মানে উচিত মানে সেই ধৰিবই পৰা নাই নাজানো পুলিচ প্ৰশাসনে ইমান মানে লেট কৰি কিয় থাকে সোনকাল দোষী শাস্তি দি দিব লাগে